নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰৰ মাহটো কেনেকুৱা যাব। দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি মংগল গ্ৰহটো ৰাশিতে আছে। এইটো ৰোচক পঞ্চম মহাপুৰুষ যুগ বুলি কোৱা হয়। ডিচেম্বৰৰ 7 তাৰিখলৈকে ইয়াতে আছে। তাৰপিছত মংগল গ্ৰহটো দ্বিতীয় স্থানত যাব। তাৰমানে এইখিনি সময়ছোৱাত আপোনালোকৰ প্ৰথম ৭টা দিন ভাল। তাৰে পিছৰ সময়ছোৱাত দাঁতৰ ৰিলেটেড বিষ প্ৰব্লেম এইবিলাক হ'ব পাৰে। শনিৰ দৃষ্টি মংগলৰ ওপৰত আহি আছে, লগতে মংগল গ্ৰহটো দ্বিতীয় ঘৰত থকাৰ কাৰণে দাঁতৰ বিষ হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈছে আপোনালোকৰ মংগল গ্ৰহটোৱে। চ' মংগল গ্ৰহটোৰ ওপৰত শনিৰ দৃষ্টি থাকিব যিহেতু বাকীখিনি সময়ছোৱা 7 তাৰিখৰ পৰাই। চ' আপোনালোকে সাৱধান হ'ব লাগিব। আপোনালোকৰ স্কিন ৰিলেটেড ইছ্যু, পেটৰ কমপ্লেইন, দাঁতৰ বিষ এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। কষ্টকৰ জ্বৰ হ'ব পাৰে কেতিয়াবা। চ' ঠাণ্ডা নাখাব। এইখিনি সময়ছোৱাত আপোনালোকে মাস্ক ইউজ কৰক। ধূলি-বালি, ঠাণ্ডা, পলিউশ্যন, এলাৰ্জি এইবিলাকৰ পৰা বাচি থাকিব পাৰিব লাগিব। আপোনালোকৰ ৰোগৰ স্থানত কোনো গ্ৰহৰে গোটেইটো মাহ দৃষ্টি নাই, কেতুৰ দৃষ্টি আছে। চ' মইতো কৈছোঁ যে পেটৰ ৰিলেটেড কমপ্লেইন আহিব পাৰে, স্কিনজনিত ইছ্যু আহিব পাৰে। চ' এইবিলাক ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পঞ্চম ঘৰত শনিৰ স্থিতি থকাৰ কাৰণে শনি এটা হৈছে বিষ বেদনাৰ কাৰক। শনিৰ দৃষ্টি পৰি আছে সপ্তম ঘৰত। চ' বৰ্তমান সময়ছোৱাত শনিৰ দৃষ্টি আপোনালোকৰ সপ্তমত থকাৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰত আকৌ ক'ম যে পেটৰ ৰিলেটেড ক্ষেত্ৰত সাৱধান, এলাৰ্জিজনিত আপোনালোকৰ কমপ্লেইনৰ পৰা সাৱধান। তলপেটৰ বিষ হ'ব পাৰে, হাড়দিজনিত হাড়ৰ আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। চ' এইবিলাক ক্ষেত্ৰত ধ্যান ৰাখিব পাৰিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায় কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। আপোনালোকৰ কাৰণে এটা সংঘৰ্ষৰ ঘৰৰ মালিক হয়। বুধ গ্ৰহটো আৰম্ভণিতে দ্বাদশ ঘৰত আছে। কিন্তু এই বুধ গ্ৰহটো 6 ডিচেম্বৰ তাৰিখে আপোনালোকৰ ৰাশিত সোমাব। আপোনালোকৰ ৰাশিত বুধৰ স্থিতি অহাৰ লগে লগে এইটো এটা বহুত ভাল হ'ল। আপোনালোকে বুদ্ধিবৃত্তি ইউজ কৰি আপোনালোকে নিজৰ স্বাস্থ্যও মেইনটেইন কৰিব পাৰিব, ইনকামৰ ক্ষেত্ৰতো বৃদ্ধি কৰিব পাৰিব। কিন্তু চাব যে বুধ গ্ৰহটোৱে আপোনালোকক বৰ সহজতে ইনকাম নিদিব। সংঘৰ্ষ কৰি কৰি আপোনালোকে লাইফত উপাৰ্জনত বৃদ্ধি কৰিব লাগিব। আপোনালোকৰ ধনস্থান ছেভিংছৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ ইয়াতে নৱম ঘৰত আছে। ভাগ্যস্থানস্থ বৃহস্পতিয়ে ধৰ্ম কৰ্মৰ ফালৰ পৰা সহায় কৰে। এইখিনি সময়ছোৱাত আপোনালোকে ভাগ্যৰ ফুল ছাপোৰ্ট পাব। নিজৰ কৰ্মপ্ৰাপ্তিৰ কাৰণেও ভাল হ'ল, চাকৰি প্ৰাপ্তিৰ কাৰণেও ভাল হ'ল। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ বুদ্ধিস্থানতো আছে। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাশিতো আছে আৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাতৃস্থানত আছে। এইখিনি সময়ছোৱাত নিজৰ ভাই ভনীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিলেও আপোনালোকৰ কাৰণে ভাল হ'ব। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিলেও ছেভিংছত বৃদ্ধি কৰিব পাৰিব। প্ৰপাৰ্টি গেইনৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। বৃহস্পতিয়ে ইয়াৰ পৰা 5 ডিচেম্বৰ তাৰিখে ইয়াৰ পৰা আঁতৰিব। 5 ডিচেম্বৰত যেতিয়া আঁতৰিব, ধনস্থানৰ মালিকৰ ধনস্থানৰ দৃষ্টি বহুত ভাল। আকৌ ক'ম যে সংঘৰ্ষটো আনিলে। 5 তাৰিখৰ আগৰ সময়ছোৱা সংঘৰ্ষ অলপ কম দেখা গৈছে। 5 তাৰিখৰ পিছৰ সময়ছোৱাত সংঘৰ্ষৰ জৰিয়তেহে আপোনালোকে বিদেশৰ পৰা যদি কিবা ইম্পৰ্ট এক্সপৰ্ট কৰি ব্যৱসায় কৰি আছে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে ভাল। ব্যৱসায়ৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো আপোনালোকৰ 20 তাৰিখলৈকে ৰাশিতে আছে আৰু শুক্ৰ গ্ৰহটো 20 তাৰিখৰ পিছত আপোনালোকৰ ধনু ৰাশিত সোমাব। চ' শুক্ৰ গ্ৰহটোৰ স্থিতি যেতিয়ালৈকে আপোনালোকৰ ৰাশিতে আছে, ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত। যিসকলে পাৰফেকশ্যনিষ্ট হিচাপে ব্যৱসায় কৰি আছে, ধুনীয়া বস্তুৰ ব্যৱসায়, সজোৱা বস্তুৰ ব্যৱসায়, আপোনালোকে যদি এইখিনি সময়ছোৱাত যিমানখিনি পাৰে সিমানখিনি নিজৰ হাতৰ বিদ্যা ব্যৱহাৰ কৰক। আপোনালোকৰ নিজৰ যি টেলেণ্ট আছে, যি নিখুঁতভাৱে কৰিব পৰা ক্ষমতা আছে, কাম এটা আৰম্ভ কৰি একদম ভালদৰে শেষ কৰি দিব পৰা ক্ষমতা আছে, এইটো আপোনালোকৰ কাৰণে যথেষ্ট ভাল দেখা গৈছে। ইয়াতে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যৰ স্থানত 5 তাৰিখলৈকে বৃহস্পতিৰ স্থিতি অতিশয় ভাল। তাৰে পিছৰ সময়ছোৱাত মংগলৰ দৃষ্টি আহিব 7 তাৰিখৰ পৰা। সেইখিনি সময়ছোৱাতো আপোনালোকৰ ৰাশি অধিপতিৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ ভাগ্যত অপৰচুনিটি পাব। কিন্তু আপোনালোকৰ 5 তাৰিখৰ পিছৰ সময়ছোৱাত বৃহস্পতি যিহেতু বক্ৰী হৈও আছে আৰম্ভণিৰ পৰা আৰু 5 তাৰিখৰ পিছত অষ্টম ঘৰত যাব, ভাগ্যৰ ছাপোৰ্টত অলপ কমি যাব। যি কাম কৰিম বুলি ভাবি আছে 5 তাৰিখৰ আগতে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। এতিয়া পিতা বা গুৰুজনৰ ক্ষেত্ৰতো চালে 5 তাৰিখলৈকে বহুত ভাল দেখা গৈছে। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰতো আপোনালোকে বহুতেই বেনিফিটেড হ'ব পাৰিব। কিন্তু ইয়াতে চাব যে আপোনালোকৰ
শনিৰ স্থিতি ইয়াতে থকাৰ কাৰণে আপোনালোকৰ ইয়াতে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বহুতখিনি আপোনালোকে সংঘৰ্ষ কৰিবলগীয়া হ'ব। মনত কিছুমান নিগেটিভ চিন্তা আহিব পাৰে। কেৱল চাব যে আপোনালোকৰ বৰ্তমান চবচে পজিটিভ ছাইডটো হৈছে সাহস আৰু পৰাক্ৰম। এইখিনি বস্তু আপোনালোকে মেইনটেইন ৰাখক, আপোনালোকৰ ভাগ্যৰ ছাপোৰ্টো পাব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে সহায় সুবিধা লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত। বিবাহিতসকলৰ কাৰণে বহুত বেয়া বুলি নকওঁ, যদিও ইয়াতে শনিৰ দৃষ্টি আছে, বৃহস্পতিৰ স্থিতিও আৰম্ভণিতে ভাল আছে, শুক্ৰ গ্ৰহটোৰ 20 তাৰিখলৈকে দৃষ্টি আছে, মংগলৰ 7 তাৰিখলৈকে দৃষ্টি আছে। চ' প্ৰথম এসপ্তাহ অকণমান প্ৰব্লেমেটিক, তাৰে পিছৰ পৰা 20 তাৰিখলৈকে আপোনালোকৰ সুখ-ভোগৰ ক্ষেত্ৰত বিবাহিতসকলৰ কাৰণে ভাল দেখা গৈছে, ঘূৰা-ফুৰাৰ ক্ষেত্ৰতো ভাল। যিসকল অবিবাহিত আছে তেওঁলোকৰ লাভ মেৰেজৰ কাৰণে যুগটো বনাই আছে হয়, কিন্তু আপোনালোকৰ ডিচেম্বৰৰ 5 তাৰিখৰ পিছত আপোনালোকে কেইমাহমানৰ কাৰণে অলপ হ'লেও আপোনালোকে পিছুৱাই থাকিবলগীয়াত পৰিব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। অবিবাহিতসকলৰ কাৰণে আকৌ এবাৰ কৈছোঁ যে আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট দিহে ছাকচেছ লাভ কৰিব পাৰিব। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে, সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে শনি আৰু আপোনালোকৰ ইয়াতে ৰাহুৰ স্থিতি আছে। উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে বৃহস্পতি আৰু বৃহস্পতি যাই কিনে আপোনালোকৰ আৰম্ভণিতে ভাগ্যস্থানস্থ হৈ আছে। তাৰপিছত গৱেষণা বা ৰিচাৰ্চৰ ঘৰত যাব। আপোনালোকৰ যদি গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মিক ক্ষেত্ৰ, অকাল চায়েন্সেছ এইবিলাক পঢ়ি আছে তেতিয়াহ'লে ভাল। 5 তাৰিখৰ পিছৰ সময়ছোৱা, তাৰে আগৰ সময়ছোৱা সকলো ষ্টাডিজৰ ক্ষেত্ৰতে ভাল। ৰাহুৰ স্থিতি পঢ়া-শুনাৰ ঘৰত থাকিলে, যিসকলে সাধাৰণ শিক্ষা পঢ়ি আছে অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে, তেওঁলোকৰ কাৰণে ক'ম যে ৰাহুৰ স্থিতি এইখিনি সময়ছোৱাত বহুতখিনি আপোনালোকে সাৱধান হৈ চলিব লাগিব। মনত কিছুমান কনফিউজন ভাৱ আহিব পাৰে। নিজৰ গুৰুৰ পৰা পৰামৰ্শ ল'ব, নিজৰ শিক্ষকৰ পৰা আৰু মানে যিবিলাক মনৰ ডাউট থাকে সেইবিলাক ক্লিয়াৰ কৰি ল'ব, মনৰ সন্দেহবিলাক আঁতৰাই ল'ব। তেতিয়া আপোনালোকে পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত ভাল ৰিজাল্টে কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।